স্বাগতম জানাইছো আপোনালোক সকলোকক আজিৰ এইটো ভিডিঅলৈ। আজিৰ এইটো ভিডিঅতে আমি আলোচনা কৰিম এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন আপোনালোকে কেনেকৈ লব পাৰিব আৰু এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লৈ পিনে আপোনালোকে কি কাম কৰিব পাৰিব আৰু এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লোৱাৰ কাৰণে আপোনালোকৰ কি ডকুমেন্টস লাগিব আৰু কিমান টকা খৰচ হ'ব গুটেইখিনি কথা এইটো ভিডিঅতে আমি আলোচনা কৰিম। তো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আপুনি যদি মাহত যদি 15 পৰা 20,000 টকা এটা ইনকাম কৰিব বিচাৰে তেনেহলে কিন্তু আপুনি এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লৈ পিনে কিন্তু আপুনি মাহত 15 পৰা 20,000 টকা এটা আপুনি ইনকাম কৰিব পাৰিব। তো এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন আপোনালোকে কেনেকৈ লব পাৰিব। তো মই বৰপেটাৰ হয় আৰু আপুনি যদি বৰপেটা নলবাৰী বাক্সা আৰু ইফালে আপোনাৰ গোৱালপাৰা বঙাইগাঁও এইখিনি ডিস্ট্ৰিক্টৰ হয় তেনেহলে মোৰ লগত কন্টাক্ট কৰিলে কিন্তু আপোনালোকে এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লব পাৰিব। আৰু যদি আপুনি ইয়াৰ বাহিৰৰ কোনো ডিস্ট্ৰিক্টৰ হয় তেনেহলে কিন্তু মোৰ লগত কন্টাক্ট কৰিলে নহব, মোৰ ওচৰত আহিলেহে মই এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন আপোনালোকক বনাই দিব পাৰিম। তো দূৰৰ পৰা আপোনাক মই কিন্তু এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন বনাই দিব নোৱাৰিম। তো বহুতে মোক ফোন কৰে মোক এয়াৰটেলৰ পেমেন্ট বেংকৰ দূৰৰ পৰা বনাই দিব লাগে। তো মই দূৰৰ পৰা এটো বনাই দিব নোৱাৰিম, কিয়নো আপোনাৰ ফিংগাৰটো লাগিব, তেতিয়া হলেহে মই আপোনাৰ ফিংগাৰ ডিভাইস কানেক্ট কৰি পিনে আপোনাৰ ফিংগাৰ দিয়াৰ পিছতেহে মই এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন দিব পাৰো। তো এনেটো আপোনাক দিব নোৱাৰো, দূৰৰ পৰা আপুনি ফিংগাৰ কেনেকৈ দিব। তো হেতু কাৰণে আপোনাৰ ওচৰত আহিব লাগিব, তেতিয়া হলেহে মই এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন আপোনাক মই বনাই দিব পাৰিম। তো এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লৈ পিনে আপোনালোকে কি কাম কৰিব পাৰিব। তো প্ৰথমে চাওক, আপুনি এই পেজ কৰি পিনে আপুনি যিকোনো বেংকৰ পৰা আপুনি পইচা উইথড্ৰল কৰিব পাৰিব আৰু বেলেন্স ইনকুৱাৰি কৰিব পাৰিব। তো আধাৰ কাৰ্ড দি আপুনি যিকোনো বেংকৰ পৰা আপুনি পইচা উইথড্ৰল কৰিব পাৰিব। তাৰ পিছত আপুনি মানি ট্ৰান্সফাৰ কৰিব পাৰিব, যিকোনো মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। তো এনেকুৱা আপোনাৰ বহুত সাৰ্ভিস আছে। তাৰ পিছত আপুনি এয়াৰটেলৰ একাউন্ট ওপেনিং কৰি দিব পাৰিব কাস্টমাৰক। আপুনি এয়াৰটেলৰ একাউন্ট আপুনি লগে ওপেন কৰি দিয়াৰ পিছতে কাস্টমাৰৰ ফোন পে গুগল পে এসব আপনি কৰি দি ৰেফাৰ কৰি পিনে কিন্তু মাহত আপুনি বহুত টকা এটা ইনকাম কৰিব পাৰিব। তো এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লোৱাৰ কাৰণে আপোনালোকৰ কি ডকুমেন্টস লাগে। তো প্ৰথমে আপোনাৰ এখন দোকান থাকিব লাগিব, তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু পেন কাৰ্ড আপোনাৰ আছে যদি তথাপিও আপুনি বনাব পাৰে, আৰু যদি নাই তথাপিও আপুনি কিন্তু এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন আপুনি বনাব পাৰে। তো এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লোৱাৰ কাৰণে আপোনালোকৰ কিমান টকা খৰচ হ'ব। তো মই এতিয়া আমি যিকেটা ডিস্ট্ৰিক্টৰ কলো এইকেটা ডিস্ট্ৰিক্টৰ আমি 1000 টকাত এতিয়া এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি আমি বনাই দি আছো। যদি আপুনি এইখিনি ডিস্ট্ৰিক্টৰ হয় তেনেহলে মোৰ লগত কন্টাক্ট কৰি 1000 টকাৰে দি কিন্তু আপুনি এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন বনাই লব পাৰিব। আৰু যদি তেনেহলে আপুনি বাহিৰৰ কোনো ডিস্ট্ৰিক্টৰ হয় তেনেহলে কিন্তু মোৰ লগত কন্টাক্ট কৰিলে কিন্তু আপুনি এই 1000 টকা দি বনাব নোৱাৰে। কিন্তু চাওক, আপুনি যদি দূৰৰ হয় তেনেহলে আপোনাৰ যি নিয়াৰেষ্ট যিটো এয়াৰটেল ষ্টৰ আছে তাত যাই কিনে আপুনি যোগাযোগ কৰিলে কিন্তু আপুনি এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন আপোনালোকক বনাই দিব। তো যিখিনি জিলাৰ কথা মই কৈ দিছো এইখিনি জিলাৰ যদি হয় আপুনি তেনেহলে মোৰ লগত কন্টাক্ট কৰক, মোৰ ওচৰলৈ আহক আৰু আপোনাক মই এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন বনাই দিম। তো বহুতো মই ইয়াৰ আগতে এটা ভিডিও দিছিলো, তো বহুত দূৰৰ পৰা মোক ফোন কৰে যে মোক এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি বনাই দিব লাগে। তো মই তো ভিডিওতে কৈ দিও যে মই দূৰত কিন্তু কেতিয়াও আমি কাকো অনলাইনতে আপোনাৰ সিএসপি খন বনাই দিব নোৱাৰিম, মোৰ ওচৰত আহিব লাগিব, তেতিয়া হলেহে মই এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন বনাই দিব পাৰিম। তো আপুনি যিকেটা ডিস্ট্ৰিক্টৰ কথা কলো যদি এইকেটা ডিস্ট্ৰিক্টৰ হয় তেনেহলে মোৰ লগত কন্টাক্ট কৰক আৰু মোৰ ওচৰলৈ আহক, আপোনাক মই এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন বনাই দিম আৰু মাহত আপুনি 15 পৰা 20,000 টকা আপুনি এনে এটা ইনকাম কৰিব পাৰিব এয়াৰটেলৰ পেমেন্ট বেংকৰ সিএসপি খন লৈ পিনে। তো আজিলৈ ইমানেই। যদি ভিডিওটো চাই ভালে লাগিল তেন্তে ভিডিওত এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিও আগলৈ পোৱাৰ কাৰণে।